হেল্ল' এভৰিৱান, কি খবৰ? সকলোৰে আশা কৰোঁ সকলোৰে খবৰ নিশ্চয় ভালেই। তো স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ। তো মোৰ ভিডিঅ'সমূহ চাই আপোনালোকে কেনেকুৱা পায় বাৰু কমেণ্ট কৰিবচোন, লাইক কৰিব যদি ভাল লাগে, আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব। তো বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, মাজতে বহুত গেপ পৰি গ'ল। তো ভিডিঅ' নিদিয়াৰ বাবে মোৰ চেনেলটো প্ৰায় বন্ধ হৈছিলেগৈ, আৰু এতিয়া যেনে তেনে আকৌ নতুনকৈ ষ্টাৰ্ট কৰিছোঁ। তো আগতে যেনেকৈ মোক মৰম চেনেহ দিছিলে, এতিয়া আকৌ তেনেকৈ দিব। মোৰ ভিডিঅ'বোৰ চাব আপোনালোকে, আৰু যদি ভাল লাগে শ্বেয়াৰ কৰিব। তো আপোনালোকে জানে চাগে মই এতিয়া মুম্বাইত আছোঁ বৰ্তমান। মুম্বাইত মানে আজি হ'ল প্ৰায় এমাহ দুমাহমান অহা ইয়ালৈ। তো এতিয়া নতুনকৈ আকৌ ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। তো আজি আপোনালোকক মুম্বাই আমি য'ত আছোঁ আমাৰ এতিয়া তিনিআলিটো দেখাম ভাবিছিলোঁ, বজাৰ য'ত বহে মানে চণ্ডী বজাৰ বুলি কয়, আপোনালোকক দেখাম ভাবিছিলোঁ। কিন্তু কি হ'ব, বতৰ ইমানেই বেয়া, ৰাতিপুৱাৰ পৰা ইমানেই নন ষ্টপ বৰষুণ দি থাকে। ইয়াত মানে বৰষুণ দিলে দিয়ে থাকে, নেৰে। আৰু জুলাই মাহটো এতিয়া আমাৰ অসমত যেনেকৈ ৰ'দ কিমান গৰম হয় জুলাই আগষ্ট ছেপ্টেম্বৰত, ইয়াত মানে তেনেকুৱা নহয়। ইয়াত মানে জুলাই 1 তাৰিখৰ পৰা ষ্টাৰ্ট বৰষুণ হয়, একদম জুলাই 30 তাৰিখতহে বৰষুণ শেষ হয়গৈ মানে। তাৰপৰা আগষ্টত 2-এদিন ৰ'দ দিয়ে, আকৌ বৰষুণ দিয়ে, তেনেকৈ গ'ল। এতিয়া ছেপ্টেম্বৰটো এনেকুৱা হৈছে, একদম বৰষুণ কালিৰ পৰা নন ষ্টপ দিয়ে আছে। তো বৰষুণ দিলে মানে ওলাই যাবলৈ অলপ প্ৰব্লেম হয়, বজাৰ চজাৰ মোবাইল চবাইল ধৰি থাকিবলৈও এনেকৈ দিগদাৰ হয় দিয়কচোন এনেকৈ। সেইকাৰণে দেখাম বুলি ভাবিছিলোঁ চণ্ডী বজাৰখন। তো বৰষুণৰ জহতে আজিতো নহ'বই চাগে। তো আজি দেখাম তথাপিও আপোনালোকক ইয়াৰ বজাৰসমূহ কেনেকুৱা, ইয়াত কেনেকুৱা শাক পাচলি পায়। মানে আমাৰ তাৰ দৰে একেই এনেও, খালি তথাপিও অলপ হ'লেও বেলেগ। মানে ইয়াৰ যিবোৰ নেকি আমাৰ তাত যেনেকৈ খুতৰা শাক চাক পায়, ইয়াত তেনেকুৱাবোৰ অলপ বেলেগ। আপোনালোকক দেখাম, সেইবোৰ চাব। আৰু কি কি চাব বিচাৰে এনেই কমেণ্ট কৰিব। আৰু আজি আপোনালোকক দেখাম আমি ৰাতি সাঁজটো কিদৰে খাওঁ। তো ভিডিঅ'টো আগলৈ চাই থাকোঁ ব'লকচোন। এয়া বজাৰ কৰি আহিলে দেই। এতিয়া এয়া চাহ খাম। এইটো কি আনিছানো? ফ্ৰুটি ব্ৰেড। এনেকুৱা ফ্ৰুটি ব্ৰেড কি আনিছা? আৰু ইয়াত এনেকুৱা খোলা চানা পায়, এইবিলাক খাবলৈ ভাল লাগে। এতিয়া চাহ বনাবলৈ লগাই দিছোঁ হাজবেণ্ডক। এয়া কাৰক চাই বনাই পেলাই দিয়া মোক। কিন্তু কাৰক চাই বনাবা, গাখীৰ চাখীৰ নাই, লাল চাহ দুবা খাম এতিয়া। তাৰপৰা ভাতটো বনাম এতিয়া লাহেকৈ, হয় নাই? চেনি দি দিবা খালি চাহত দেই। এয়া চানা, এতিয়া লাল চাহ অকণ খাই লওঁ। এয়া কালিয়ে তিয়াই ৰখা মটৰখিনি এয়া ধুনীয়াকৈ কোমলি গ'ল। তো এতিয়া মই এইখিনি কুকাৰত দি দিম। যদিও মটৰখিনি কোমলি গ'ল, তথাপিও মানে কুকাৰত যদিও মই মানে 3-4টা চিটি লগাওঁ, তথাপিও পটককৈ নিসিজে, মানে সেইখিনি কোমল হৈ গলি নাযায়েই পটককৈতো। গেছটো ল' ফ্লেম কৰি পেলাই 5টামান চিটি লগালেহে কামত দিয়ে, নহ'লে হেৰি নগ'লেই, কোমলেই হৈ নাযায় পটককৈ। তো এইখিনি মই এই কুকাৰলৈ লৈ লৈছোঁ। এতিয়া ইয়াতে নিমখ আৰু পানী দি পেলাই তো গেছত উঠাই দিম। এতিয়া মই উঠাই দিলোঁ। গেছটো একদম দেখিছেনে, একেবাৰে ল' ফ্লেম কৰি পেলাই থৈ দিছোঁ। এতিয়া এনেকৈ ল' ফ্লেমতে মই 5টামান চিটি লগাই ল'ম, তেতিয়াহে মটৰখিনি ধুনীয়াকৈ গলিব। নহ'লে মটৰখিনি গলি নাযায়। কিছুমান মটৰ এটা চিটিতে ধুনীয়াকৈ গলি যায়, কিন্তু এই মটৰখিনি কেলৈ এনেকুৱা জানো পটককৈ গলি নাযায়। তো মটৰখিনি গলালৈকে তেতিয়ালৈকে মই নহৰু পিঁয়াজ গোটাই লওঁ। গোটেইখিনি গুচাই মই ৰেডি কৰি ল'লোঁ। নহৰু, আদা অকণমান, বিলাহী এটা, পিঁয়াজ এটা, কেঁচা জলকীয়া কেইটামান লৈছোঁ। এই গোটেইখিনি মই এতিয়া মিক্সিত পিচি ল'ম, পিচি পেলাই পেষ্ট এটা বনাই ল'ম। ফাইনেলি মোৰ এইখিনি পিছা হৈ গ'ল। দেখিছেনে? এনেকৈ পিচি ল'লে মানে গোটেইখিনি মানে তেতিয়া মটৰৰ তৰকাৰীখন ঘুগুনিকণ ডাঠ হয় মানে। তো পিচি ল'লোঁ। কেৰাহীখন পাতি দিলোঁ। এতিয়া মই ইয়াতে তেল দি দিম। তেলখিনি গৰম হোৱালৈকে এতিয়া আপোনালোকে ইয়াত তেজপাত দিওঁ ক'লে দিব পাৰে, পাঁচফোৰণ দিওঁ ক'লে দিব পাৰে। এতিয়া মোৰ ওচৰত তেজপাত নাই, মই জিৰা আছে, গোটা জিৰা কেইটামানকৈ ইয়াত দি দিম। তেলখিনি দেখিছা গৰম হৈছে, গৰম হৈ গ'ল। এতিয়া গোটা জিৰা কেইটামান দি দিছোঁ ইয়াত।
বাকী পিঁয়াজ দেখিছিলে আপোনালোকক মই দেখাইছিলোঁ ইয়াতে আছে চববোৰ পিঁয়াজ আদা নহৰু বিলাহী কেঁচা জলকীয়া তো এতিয়া এই পেষ্টটো ডাইৰেক্ট ইয়াতে দি দিম এনেকৈ পিচি পাছত পানী অকণমান দি পেলাই ইয়াত দি দিব লাগিব গোটেইখিনি এতিয়া ইয়াতে মই হালধি দিম হালধি দিছোঁ অকণমান নিমখ দি দিছোঁ নিমখ মই বইল কৰোঁতে দিছিলোঁ মটৰখিনিত তাৰপিছত এইখিনি মই বনাই লোৱা গোটা মছলাৰ মানে গুড়ি পাউডাৰ ইয়াত আছে ধনিয়া গোটা ধনিয়া আৰু গোটা জিৰা ডালচেনি ইলাচি লং তেজপাত চব মিক্স হৈ পেলাই মইতো অলপ কেৰাহীত গৰম কৰি এইটো মছলা বনাই লৈছিলোঁ নিজে তো এয়া মছলা অলপ দি দিম ইয়াত দি দিলোঁ এতিয়া ৰেড চিলি পাউডাৰ দিবলৈ দিব পাৰিলেহেঁতেন মোৰ ওচৰত শেষ হ'ল মানে নাই যি আছে মই সেয়াই বনাইছোঁ এতিয়া এইখিনি কেঁচা গোন্ধটো যোৱালৈকে ধুনীয়াকৈ ভাজি ল'ম তো এই পেষ্টখিনি আপোনালোকে তেল মানে এৰালৈকে এনেকৈ ভাজি ল'ব দেখিছেনে ইয়াত ধুনীয়াকৈ মানে ভাজ খাই গ'ল ইয়াৰ কেঁচা গোন্ধটো নাইকিয়া হৈ গ'ল এতিয়া মই ইয়াতে এই বইল কৰি লোৱা মটৰখিনি দি দিম দেখিছেনে মই কৈছিলোঁ যে মটৰখিনি মই 5টা চিটি লগাইছোঁ 5টা চিটি লগালতহে ধুনীয়াকৈ এনেকৈ গলি গৈছে কিছুমান মটৰ একেটা চিটিতে ধুনীয়াকৈ গলি যায় কিন্তু এই মটৰখিনি কেনে এনেকুৱা জানো তো ইয়াৰ অলপ উতল আহিবলৈ দিম তাৰপৰা নমাই থৈ দিম এয়া ফাইনেলি আমাৰ ভাত খাবলৈ হৈ গ'ল এয়া দেখিছে মটৰ তৰকাৰী বহুত ধুনীয়া হৈছে ৰেড চিলি অকণমান থকা হ'লে মানে কালাৰটো বেছি ধুনীয়া উঠিলে হয় এইয়া তো মোৰ ষ্টাইলত আজি মই কিদৰে বনাওঁ আপোনালোকক দেখালোঁ তো আপোনালোকক কেতিয়াবা মোৰ দৰে ট্ৰাই কৰি চাব এতিয়া আমি দুইটাই ভাত খাওঁ দেই বাই বাই থেংক ইউ